মানে 4:23 লাষ্ট কল আহিছিলে তাৰ পৰাই তাৰ নম্বৰৰ পৰাই ঘৰলে যে কৈছে বোলে মোক এতিয়া তেওঁলোকে পুৰা মাৰিবলে যা যোগাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই দাৰা লাঠি লৈ পেলাই আৰু ধূপ ধূনা জ্বলাই লৈছে মোক মাৰিবলে কাৰণটো কেলে পুনৰ বহিৰাজ্যলৈ যোৱা যুৱকৰ লগত ভয়ংকৰ কাণ্ড অসমৰ যুৱকক বাৰে বাৰে কিয় এনেকুৱা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টোৰ ওপৰত কিয় এতিয়ালৈকে একো তদন্ত লোৱা নাই আমাৰ অসমৰ যুৱক মাহে হওক বা বছৰতে হওক এই ভয়ংকৰ কাণ্ডটো সন্মুখীন বাৰে বাৰে হৈছে বলকচোন ভিডিঅ'টো শুনক আপোনালোকে কামৰ কথাক লৈ মই এই লাইভটো অহা নাই আজি মই এটা বিপদত পৰিয়ে লাইভটো কৰিছো আৰু এই কথাটো হৈছে এটা আজিকালি সোশ্যাল মিডিয়াত প্ৰায় দেখি থকা ঘটনা গতিকে এইটো ঘটনা আজি আমাৰ ঘৰত হৈছে বা আমাৰ লগত হৈছে আৰু প্ৰায় হৈ থকাই দেখিছো বহুতৰ লগত আজি মই ক'ব খুজিছো যে যোৱা 10 তাৰিখে শনিবাৰে মোৰ ভাইটি প্ৰশান্ত বৰগোহাঁই অসম আৰু অৰুণাচল সীমান্তত থাকে তেওঁলোকে ডিষ্ট্ৰিক্ট নামচাইত আমি অসমতে জন্ম হৈ আমি অৰুণাচলত দেউতা কৰ্মসূত্ৰে আমাৰ ঘৰ আছে অৰুণাচলত জাষ্ট অসম আৰু অৰুণাচলৰ সীমাতে থাকে তাৰ পৰা তেওঁ কিবা কৰ্মসূত্ৰে বেংগলৰলৈ যাবলৈ ওলাইছিলে তেখেতৰ লগত গৈছিলে তেখেতৰে এজন কাজিন ভাইটি তো আমাৰ খুৰাৰ ল'ৰা এজন লগত গৈছিলে তেওঁলোকে গৈ শনিবাৰে গৈছিলে মানে 10 তাৰিখে ওলাই যোৱাৰ পিছত তেওঁৰ যিজন ভাইক মানে খুৰাৰ ল'ৰা তেওঁ হাওৰাৰ পৰা কিবা সিহঁতৰ যোগাযোগ বিচ্ছিন্ন হৈ পেলাই তেওঁ ঘূৰি আহিলে হাওৰাৰ পৰা আৰু মোৰ ভাইটি অন্ধ্ৰপ্ৰদেশলৈ বুলি গৈছিল তেওঁ ট্ৰেইনত তাৰপিছত তেওঁ গৈ পেলাই ৰাতি 12টা বজাত বোলে ঘৰত ফোন কৰি আমাৰ মাহঁতক বা ৱাইফৰ লগত কথা পাতিছে কৈছে বোলে যে মোৰ এটা গ্ৰুপ মানুহে মোক আগুৰি ধৰিছে আৰু মোক মাৰিবলৈ বুলি তেওঁলোকে প্ল্যান কৰিছে কথাটো কি কথা কি বতৰা এটো নাজানো তেওঁ ইমান ডিটেইলছত ক'বলৈ সুযোগ দিয়া নাই চাগে তেওঁলোকে কি কাৰণে হ'ল ঘটনাটো তাৰ পিছতে কোনো ধৰণৰ কথা নাই যোগাযোগ নাই তাৰ পিছত শেষ কলটো যোৱা কালি মানে 13 তাৰিখে ৰাতিপুৱা 4:30 বজাত মানে 4:23 লাষ্ট কল আহিছিলে তাৰ পৰাই তাৰ নম্বৰৰ পৰাই ঘৰলে যে কৈছে বোলে মোক এতিয়া তেওঁলোকে পুৰা মাৰিবলে যা যোগাৰ কৰি লৈছে আৰু তেওঁলোকে গোটেই দাৰা লাঠি লৈ পেলাই আৰু ধূপ ধূনা জ্বলাই লৈছে মোক মাৰিবলে কাৰণটো কেলে আমি একো বুজি পোৱা নাই বা মানে ঘৰতহে কথা পাতিছিলে তেওঁলোকে কি সুধোতে তেওঁ কান্দি ফোন কৰিছে যে মোক এতিয়া কেনেকে কি কৰি মই মোক আৰু দেখা নাপাবি গতিকে তেওঁ তেনেকে কান্দি বোলে ফোন কৰিছে তাৰপিছত তেওঁলোকে বেলেগ কাৰণটো সুধিতে একো কাৰণ কৰিবলৈ দিয়া তাক মানে একো পেচাব কৰিবলৈ যাবলৈ দিয়া নাই একো খাবলৈ দিয়া নাই বোলে একো ধৰণৰ মানে কতো হিলিবলৈ দিয়া নাই তেনেকুৱা এই ধৰণৰ ঘটনা প্ৰায় আজিকালি দেখা পোৱা যায় গৈ আছে তথা মানে এতিয়া কথা হ'ল কি আমাৰ ঘৰৰ মানুহখিনি যেহেতু একেবাৰে এটা গাঁও এৰিয়াত থাকে বা মই আছো গুৱাহাটীত এতিয়া কেনেকে ধৰণে কি যোগাযোগ ক'ত কৰিব লাগিব এতিয়া থানাতো বাৰু FIR এখন দিছে কৈছে কিন্তু তথাপিও মানে মই এপিল কৰো যে আমাৰ এই কথাটো এতিয়া আমাৰ পাৰ্সোনেল হৈ থকা নাই এটা আমাৰ নৰ্থ ইষ্টৰ লগত প্ৰায় এনেকুৱা ঘটনাবোৰ হৈয়ে আছে গতিকে যদি অসমৰ আৰু অৰুণাচলৰ CM ছাৰ পেমা খাণ্ডু ছাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব ছাৰে যদি কথাটো যদি অলপমান গুৰুত্ব দিয়ে যদি কোনোবাই মানে লাইভটো আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে ঘটনাটো যদি পায় তেওঁলোকে নিশ্চয় কথাটো অলপমান চাব লাগে এতিয়া আমি একো আতগুৰি পোৱা নাই ক'ত যোগাযোগ কৰিব লাগিব এতিয়া থানাত কৈছে তেওঁলোকে যোগাযোগ কৰিম বুলি কৈছে এতিয়া কিমানখিনি সহায় পাওঁ বা পাব এইটো গম পোৱাই নাই একো ধৰণৰ খবৰ এতিয়ালৈকে অহা নাই কিন্তু মানুহজনৰ যোৱাকালিলৈকে ফোনটো লাষ্ট কল 4:23 আহিলে এইখিনি কথা পতাৰ পিছত তাৰ ফোনটো ৰিং হয় কিন্তু কোনো কল ৰিচিভ নকৰে আৰু তেনেকৈ 3টা বজালৈকে প্ৰায় 3টা-4টা বজালৈকে কল ৰিং হয় কিন্তু কোনো ৰিচিভ নকৰে তাৰ পিছত মোবাইলটো সুইচ অফ কৰি থৈ দিলে এতিয়াও কোনো ধৰণৰ ৰিং মানে এতিয়া সুইচ অফে হৈ আছে আৰু কোনো কণ্টেক্টে পোৱা নাই এতিয়া মানুহজন জীয়াই আছে নে মাৰি পেলালে একো আমি খবৰটো পোৱা নাই গতিকে মই এতিয়া বাইক হিচাপে মই এটাই এপিল কৰিব পাৰো যে অসমৰ আৰু অৰুণাচলৰ CM ছাৰ আৰু আমাৰ অৰুণাচলৰ যিমান আৰু অসমৰ যিমান এই ক্ষেত্ৰত আমি কাক কেনেকে ধৰণে কি কৰিলে একো বুজি পোৱা নাই যেহেতু আগে পিছে এনেকুৱা ঘটনা হোৱা নাই তো গতিকে আপোনালোকে সহায় কৰক আৰু কমেণ্ট কৰি জনাব যে কি কৰিলে ক'ত কি যোগাযোগ কৰিলে আমি এইখিনিত আমি সহায় পাম আৰু মানে মই এতিয়া কি ক'ম আৰু কি কৰিম একো উপায় পোৱা নাই বা ঘৰৰ মানুহৰ একো উপায় পোৱা নাই মা একেবাৰে হাহাকাৰ হৈ পৰিছে গতিকে কোনে আপোনালোকে এই মেটাৰটো এই কথাটোত আপোনালোকে সহায় পালে ক'ত যোগাযোগ কৰিলে কেনেকুৱা ধৰণৰ কথা মানে কি কৰিলে মানে সহায় পাম
প্লিজ আপোনালোকে এই লাইভটো শ্বেয়াৰ কৰিব আৰু কথাখিনি প্লিজ কমেণ্ট কৰি বুজাই দিব বা আৰু মানে কি কৰিব লাগিব আপোনালোকে প্লিজ সহায় কৰক। আৰু আজিকালি প্ৰায় অসমৰে বহুতো ঘটনা দেখিছোঁ, অসমত বহুতকেইটা ঘটনা দেখিছোঁ এনেকুৱা ধৰণৰ প্ৰি প্লেনিঙত তেনেকৈ কৰে। যদি তেওঁলোকক টকা পইচা লাগিছিলে, এনেকুৱাতো নহয় যে তেওঁৰ মানে কিবা তাত গৈ পেলাই কিবা বহুত চিনাকি আছে, তেনেকুৱা কোনো নহয়, সাধাৰণ এটা ল'ৰা। তাৰপিছতে হয়তো তাৰ ওচৰত ক'ৰবাত 5-6 হাজাৰ বা টকা বা কিবা 10 হাজাৰ টকা মেক্সিমাম থাকিব পাৰে, হয়তো পইচাখিনিক লৈ কিনে সেইটো কৰিছে নে অন্য কিবা কথা সেইটো একো বুজি পোৱা নাই। তাৰপিছত মোবাইলটোক লৈও যদি তেনেকুৱা মোবাইলটো যদি তেওঁলোকৰ লাগে তেতিয়াহ'লে মোবাইলটো ছুইচ অফ কৰা নাই কিয়, ফোনটো ৰিং হয় কিন্তু ৰিচিভ কোনো নকৰে। গতিকে এই কেছটোত আমি একো বুজি পোৱা নাই, মানুহটো ভয়তে কান্দি কান্দি ফোন কৰি কিনে তাৰপিছত একো ধৰণৰ খবৰ খাতি পোৱা নাই। গতিকে এতিয়া কেনেকৈ ধৰণে আমি ক'ত কি কৰিব লাগিব, মানে এইটো যিহেতু পাৰ্চনেলি আমি গ'লেও আমি একো, যিহেতু ইমান ডাঙৰ জেগাত লাষ্ট কলটো বিশাখাপট্টনমত তেওঁৰ লোকেশ্যনটো ওলাইছে বুলি থানাত কৈছে, তাৰপিছত আকৌ একো খবৰ পোৱা নাই। তো গতিকে এইখিনিত আমি কি কৰিব লাগিব, এই ভাইটি মোৰ এনেকুৱা হৈ গ'ল হঠাতে, কালি খবৰ পাইছোঁ যে এনেকুৱা কথা, সেইটোৱে মানে একো মাথাই কাম কৰা নাই যে কি কৰিব লাগে। তো গতিকে আপোনালোকক মই সকলোকে যিসকলে জানে শুনে তেওঁলোকক মই মানে কথাটো কৈছোঁ, জনাইছোঁ যে এনেকুৱা ধৰণৰ ঘটনা হৈ আছে, যিহেতু আৰু ঘটনা মানে এইটো বহুত ভয়ংকৰ ঘটনা হৈছে, মানে বহুত বেছি ঘনাই হৈছে এনেকুৱা ধৰণৰ ঘটনা, এইটোক লৈ বহুত বেছি ভয় লাগি আছে। এতিয়া মানুহজন জীয়াই আছে নাই একো বুজি পোৱা নাই। গতিকে মানে মই সকলোকে ৰিকুৱেষ্ট